আপুনি ধুমুহাৰ মাজতো জিকিলি বুলি কৈছে, কিন্তু আজি মুখ্যমন্ত্ৰীয়ে কৈছে আপুনি জিকি অহাত মুখ্যমন্ত্ৰীৰো অৱদান আছে। তাৰমানে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ হত্যাৰ ক্ষেত্ৰত অৱদান নথকাৰ কাৰণে তেওঁলোক হাৰিলে নেকি? আপোনাৰ ক্ষেত্ৰত অৱদান থকাৰ কাৰণে জিকিলে নেকি? তেওঁ আজি নিজে কৈছে, যে আপোনাৰ সমষ্টিত তেওঁ এবাৰো কেম্পেইনিং কৰিবলৈ নগ'ল। শুনক অখিল গগৈ, নাই মোৰ কথাটো শুনক। তেওঁ কৈছে যে হিন্দু ডমিনেট। নিতুমণি শইকীয়া আৰু অখিল গগৈৰ মাজত ভয়ংকৰ এক সংঘাত। হয়, মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাম, যিহেতু নিতুমণি শইকীয়াৰ এটা জনপ্ৰিয় অনুষ্ঠান অভিমত, আপোনালোকে প্ৰতিদিন টাইমত সেই অভিমত অনুষ্ঠানটি নিশ্চয় চাইছে, আৰু সেই অভিমত অনুষ্ঠানটিতেই নিতুমণি শইকীয়া আৰু অখিল গগৈৰ মাজত এক ভয়ংকৰ সংঘাত হোৱা দেখা পোৱা গৈছে। আচলতে কিহৰ কাৰণে সেই সংঘাতৰ সূত্ৰপাত হ'ল, এই ভিডিঅ'টোত মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম, আৰু গোটেই ভিডিঅ'টো মই আপোনালোকক দেখুৱাম। আচলতে তেওঁলোকৰ সংঘাতৰ কিছু অংশ মই আপোনালোকক এই ভিডিঅ'টোৰ শেষৰ ফাললৈ দেখুৱাম, আপোনালোকে চাই আচৰিত মানিব। যিহেতু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক আপোনালোকে সকলোৱে চিনি পায়। এটা অনুষ্ঠানত টক শ্ব'ত অখিল গগৈকো জড়িত কৰোৱা হৈছিল, অখিল গগৈও সেই অনুষ্ঠানটিত উপস্থিত আছিল। যেতিয়াই নিতুমণি শইকীয়াই অখিল গগৈক, যিহেতু হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে হিমন্ত বিশ্ব শৰ্মাই হেনো অখিল গগৈক জিকাই লৈ আহিছে, হিমন্ত বিশ্ব শৰ্মাহঁতৰ কৃপাদৃষ্টিতহে, বিজেপিৰ কৃপাদৃষ্টিতহে অখিল গগৈয়ে এইবাৰ জয়লাভ কৰিছে, এনেকুৱা মন্তব্যবোৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু নিৰ্বাচনত জয়লাভ কৰাৰ পিছত মুহূৰ্ততেই দিছিল। আৰু সেই কথাখিনি যেতিয়াই প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই অখিল গগৈৰ আগত সেই অনুষ্ঠানটিত কৈছিল, টক শ্ব'ত কৈছিল, তেতিয়াই খঙত জাঙুৰ খাই উঠিছিল অখিল গগৈয়ে। হয়, খঙত জাঙুৰ খাই উঠিছিল অখিল গগৈ। আচলতে এইবাৰ যিহেতু নিৰ্বাচনী ফলাফল কেইদিনমানৰ আগতে দিয়া হ'ল, আপোনালোকে সকলোৱে নিশ্চয় নিৰ্বাচনী ফলাফল দেখিলে। পুনৰবাৰ বিজেপি চৰকাৰ গঠন কৰিবৰ কাৰণে সক্ষম হ'ল, বিজেপিয়ে জয়লাভ কৰিলে। যি তিনি গগৈৰ কথা কোৱা আছিল, লুৰিণজ্যোতি গগৈ নিৰ্বাচনত একদম পৰাজয় বৰণ কৰিলে, তাৰপিছত গৌৰৱ গগৈয়ে পৰাজয় বৰণ কৰিলে, কোনোমতে নামটো ৰক্ষা কৰি আহিছে অখিল গগৈয়ে। বিৰোধীৰ একেবাৰে শোচনীয় পৰাজয় বুলি ক'ব লাগিব, বিৰোধীৰ একেবাৰে শোচনীয় পৰাজয় হ'ল, বিৰোধী এক প্ৰকাৰ নৈচ্ছাত হৈ পৰিল বৰ্তমান এই সময়খিনিত। আৰু তাৰ পিছতেই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ কথাবোৰ যেতিয়া সাংবাদিকে সুধিছিল, তেতিয়া অখিল গগৈক কটাক্ষ কৰি যিখিনি কথা হিমন্ত বিশ্ব শৰ্মাই কৈছিল, যিহেতু অখিল গগৈয়ে এনেই তেওঁ আন্দোলন কৰি থকাতকৈ, প্ৰতিবাদ কৰি থকাতকৈ তেওঁ বিধানসভাৰ মজিয়ালৈ আহক, সেইবাবে তেওঁক ভোট দি মানে বিজেপিয়ে যেন জয়লাভ কৰাই আনিছে, যে বিজেপিয়ে যেন তেওঁক জয়যুক্ত কৰিছে, সেই বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু সেই কথাখিনি যেতিয়াই নিতুমণি শইকীয়াই সুধিলে, তাৰপিছতে জাঙুৰ খাই উঠিছিল অখিল গগৈয়ে। মই গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চালে মূল কথাখিনি ভালকৈ বুজিব পাৰিব। আপোনালোকে কি হৈছিল নিতুমণি শইকীয়া আৰু অখিল গগৈৰ মাজত, কিনো কথা বতৰা হৈছিল, কিহৰ বাবে এনেকৈ জাঙুৰ খাই উঠিলে অখিল গগৈ, আপোনালোকে এবাৰ ভিডিঅ'টো চাওক। আপুনি ধুমুহাৰ মাজতো জিকিলি বুলি কৈছে, কিন্তু আজি মুখ্যমন্ত্ৰীয়ে কৈছে আপুনি জিকি অহাত মুখ্যমন্ত্ৰীৰো অৱদান আছে। তাৰমানে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ হত্যাৰ ক্ষেত্ৰত অৱদান নথকাৰ কাৰণে তেওঁলোক হাৰিলে নেকি? আপোনাৰ ক্ষেত্ৰত অৱদান থকাৰ কাৰণে জিকিলে নেকি? তেওঁ আজি নিজে কৈছে, যে আপোনাৰ সমষ্টিত তেওঁ এবাৰো কেম্পেইনিং কৰিবলৈ নগ'ল। শুনক অখিল গগৈ, নাই মোৰ কথাটো শুনক। তেওঁ কৈছে যে হিন্দু ডমিনেট সমষ্টিৰ ভিতৰত শিৱসাগৰে একমাত্ৰ সমষ্টি য'ত মই কেম্পেইনিং কৰিবলৈ নগ'লো বুলি কৈছে। তাৰমানে ইনডাইৰেক্টলি, নাই মই গগৈ ডাঙৰীয়া প্লিজ, তেখেতে কৈছে, গগৈ ডাঙৰীয়া আপুনি মোৰ কথাটো শুনি লওক। তেখেতে কৈছে যে আপুনি জিকি অহাটো খুব জৰুৰী, নহ'লে আপুনি ৰাস্তাত গৈ পেলাই প্ৰতিবাদ কৰি, তেখেতে কৈছে গণ্ডগোল কৰি থাকিব, গতিকে আপুনি বিধানসভাতে থকা ভাল, ৰাস্তাত আপুনি প্ৰতিবাদ ধৰ্ণা কৰি তেখেতক দিগদাৰ দিয়াতকৈ। কিন্তু সেইটো আপোনালোকে লৈ যাব নাজানিলে। সঁচাকে আপুনি এটা কথা কওক, যে আপোনালোক বাৰু বেছিকৈ ৰাইজৰ মাজত থকাতকৈ, ৰাইজৰ মাজত থকাতকৈ আপোনালোক বাৰু বেছিকৈ সামাজিক মাধ্যমত আৰু সংবাদ মাধ্যমত বেছি হিৰো হৈ থাকিলে নেকি? বেছি সংবাদ মাধ্যমৰ যোগেদিয়ে মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিব বিচাৰিলে নেকি? এতিয়া আপোনালোকে এতিয়া যিবিলাক কথা কৈছে, সেইবিলাক মই ইলেকশ্যনৰ আগত চিঞৰ বাখৰ কৰি থাকোঁতে মোক ভিলেইন বুলি কৈছিলে আপোনালোকে। ইয়াৰ কংগ্ৰেছৰ লগত মিলিবলৈ মন নাই নেকি বুলি কৈছিলে আপোনালোকে। মই চিঞৰি আছিলো 6 মাহৰ আগত, 1 বছৰ আগত কৈ আছিলো, আৰে ভাই এনেকে বিজেপি কৰাব পাৰিবা নেকি, সোনকালে আহা। নাই, গৌৰৱে আমাৰ লগত লগ লাগিব নোখোজে।
হয় গৌৰৱে ভাবে শুনি লওক কথাটো গৌৰৱে ভাবে যে যদি অখিল গগৈক মই লগত লৈ যাওঁ সি এমপি ইলেকশ্যনতো গৌৰৱে আমাৰ লগত একেলগে কেম্পেইন কৰিব খোজা নাই, এইবাৰ MLA ইলেকশ্যনতো ভালকে কেম্পেইন কৰিব খোজা নাই, আঁতৰি ফুৰে। আপুনি চাওকচোন, আমি তিনি গগৈ বুলি যে কলো, তিনি গগৈ কেম্পেইন ক'ত কৰিলো, ক'ত এটা জেগাতে কৈ দিয়কচোন। অকল খোৱাঙত লুৰিণজ্যোতি গগৈ মিটিংখনত আমি তিনিটা গগৈ একেলগতে থিয় হোৱাৰ বাহিৰে আমি একেলগতে তিনি গগৈ কোনোবা মিটিং কৰিবলৈ গলো নেকি? এখন মিটিঙৰ কথা দেখুৱাই কিয় নোৱাৰিলে? কিয় কৰিব মিটিঙৰ কথা দেখুৱাই দিয়ক। কিয় নোৱাৰিলে? অকল এখনৰ বাহিৰে বাকী ক'তো যে যাব নোৱাৰিলে কিয়? দুটা কথা। এক নম্বৰ গৌৰৱে বৰ বেছিকে আমি গোটেই তিনিটা একেলগতে ঘূৰাটো বিচৰাই নাছিলে, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, ঘূৰিবৰ কাৰণে টাইমেই নাই। ইলেকশ্যনৰ আগত 3 মাহ কংগ্ৰেছৰ পিছত তেল মাৰি থাকোতে মোৰ গুচি গ'ল। 3 মাহ মোৰ সময় নষ্ট কৰি খাই পেলালে। মই নহলে চকু মুদি জ্ঞানশ্ৰীক জিকাই আনিলোহেঁতেন, মই নহলে চকু মুদি আমাৰ হেৰিয়াক দুলাল বৰুৱা আৰু হেৰিয়াক জিকাই আনিলোহেঁতেন, চকু মুদি কি কয় দুলাল বৰুৱা আৰু ৰাহুল চেত্ৰীক জিকাই আনিলোহেঁতেন, মই ৰাহুল চেত্ৰীক। আৰু মই মাত্ৰ 10,000 ভোটত হাৰিছে মোৰ আমাৰ হেৰিয়ে অলকনাথে, মই চকু মুদি জিকাই আনিলোহেঁতেন। আৰে কংগ্ৰেছৰ পিছত তেল মাৰি কিমান দিন ঘূৰিবলগীয়া হৈছে। আপোনাৰ লগত মই 10 দিনমান ফোনত কথা পাতিছো নে কওক আপুনি নিজে, যে কংগ্ৰেছে এইবোৰ কি কৰি আছে, কংগ্ৰেছে